ইফালে বৰগাঁও নদীৰ টুংবাৰীত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাত বিসংগতি। খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে আৰম্ভ কৰিছে পাৰ্কোপাইন নিৰ্মাণৰ কাম। সেই কামক লৈ সন্তুষ্ট নহয় এতিয়া স্থানীয় ৰাইজ। পাৰ্কোপাইনৰ জৰিয়তে বিভাগে যি দিশত খহনীয়া ৰোধৰ ব্যৱস্থা কৰিছে সেই ব্যৱস্থাই বেছিহে গৰাখহনীয়া কৰিব বুলি আশংকা ৰাইজৰ। পাৰ্কোপাইনৰ দিশ সলনিৰ দাবী স্থানীয় ৰাইজৰ। পাৰ্কোপাইনৰ সলনি জিঅ' বেগৰ ব্যৱস্থা কৰাৰ লগতে নদীখনৰ গতিপথ সলনি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জলসম্পদ বিভাগক। দীৰ্ঘদিনীয়া অভিজ্ঞতা, এই অভিজ্ঞতাৰ পৰা আমি ক'ব বিচাৰোঁ যে এই পাৰ্কোপাইনৰ জৰিয়তে আমাৰ গৰাখহনীয়াৰ সমস্যা যি আছে সেয়া কেতিয়াও ৰোধ নহ'ব। এই মানে একো প্ৰভাৱ নেপেলায়। বৰং আমি দীৰ্ঘদিনৰ পৰা আমি চাই আছোঁ যে য'ত পাৰ্কোপাইনৰ ব্যৱস্থা কৰে তাতে আচলতে গৰাখহনীয়া বেছিহে হয়। গতিকে আমি ক'ব বিচাৰিছোঁ যে এই পাৰ্কোপাইনৰ জৰিয়তে আমাৰ গাঁওবাসী বা নৈপৰীয়া ৰাইজৰ একো সমাধান নহয়, গৰাখহনীয়া সমস্যাৰ একো সমাধান নহয়। বছৰ ধৰি ইয়াত পাৰ্কোপাইন বান্ধি থৈছে, কিন্তু আমি ইয়াৰ ফলাফল একো দেখি পোৱা নাই। আমি যি ধৰণৰ পাৰ্কোপাইন বান্ধিব লাগিছিলে কিন্তু সেইমতে কাম হোৱা নাই। যদি পাৰ্কোপাইন বান্ধিবলৈ হ'লে যদি পাৰ্কোপাইনটো ওপৰ ফালে বুক কৰি বান্ধে তেতিয়াহ'লে পানী কোনফালে যাব? ওপৰ ফালে নাযায়, তল ফালেহে পানী যাব। কিন্তু ওপৰ ফালে ঘূৰি থ'লেতো পাৰ্কোপাইন পানী ওপৰ ফালে যাব। চাওক, এতিয়া যোনটো আমাৰ বিভাগীয় ডিপাৰ্টমেণ্টেলি যিবিলাক আমাৰ অভিজ্ঞসকলে বা আমি যিবিলাকে কৰি থকা এক্সপেৰিয়েঞ্চ হোল্ডাৰকেইটা সিহঁতে কৰিছে আমাৰ ডিপাৰ্টমেণ্টৰ বোলে তেনেকৈ কৰিব লাগিব। তো সেইমতে আমি কৰিছোঁ। তাৰমানে চবে আহিলে, চবে চাই গ'ল, কিন্তু ৰাইজৰ মতেতো এতিয়া যোনটো আমাৰ মতে বান্ধা হৈছে পাৰ্কোপাইনটো আগত কিমান বাঁহ দি বান্ধিলে আৰু পাকা খুঁটি দি বান্ধিলে কাম নহ'লে, এতিয়া মানে ৰাইজৰ মতে কামটো হ'ব লাগে, মানে এনেকৈ বান্ধিছে, তো আমাৰ মতে মানে এনেকৈ বান্ধিব লাগে। ইফালে বৰগাঁও নদীৰ টুংবাৰীত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাত বিসংগতি। খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে আৰম্ভ কৰিছে পাৰ্কোপাইন নিৰ্মাণৰ কাম। সেই কামক লৈ সন্তুষ্ট নহয় এতিয়া স্থানীয় ৰাইজ। পাৰ্কোপাইনৰ জৰিয়তে বিভাগে যি দিশত খহনীয়া ৰোধৰ ব্যৱস্থা কৰিছে সেই ব্যৱস্থাই বেছিহে গৰাখহনীয়া কৰিব বুলি আশংকা ৰাইজৰ। পাৰ্কোপাইনৰ দিশ সলনিৰ দাবী স্থানীয় ৰাইজৰ। পাৰ্কোপাইনৰ সলনি জিঅ' বেগৰ ব্যৱস্থা কৰাৰ লগতে নদীখনৰ গতিপথ সলনি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জলসম্পদ বিভাগক। দীৰ্ঘদিনীয়া অভিজ্ঞতা, এই অভিজ্ঞতাৰ পৰা আমি ক'ব বিচাৰোঁ যে এই পাৰ্কোপাইনৰ জৰিয়তে আমাৰ গৰাখহনীয়াৰ সমস্যা যি আছে সেয়া কেতিয়াও ৰোধ নহ'ব। এই মানে একো প্ৰভাৱ নেপেলায়। বৰং আমি দীৰ্ঘদিনৰ পৰা আমি চাই আছোঁ যে য'ত পাৰ্কোপাইনৰ ব্যৱস্থা কৰে তাতে আচলতে গৰাখহনীয়া বেছিহে হয়। গতিকে আমি ক'ব বিচাৰিছোঁ যে এই পাৰ্কোপাইনৰ জৰিয়তে আমাৰ গাঁওবাসী বা নৈপৰীয়া ৰাইজৰ একো সমাধান নহয়, গৰাখহনীয়া সমস্যাৰ একো সমাধান নহয়। বছৰ ধৰি ইয়াত পাৰ্কোপাইন বান্ধি থৈছে, কিন্তু আমি ইয়াৰ ফলাফল একো দেখি পোৱা নাই। আমি যি ধৰণৰ পাৰ্কোপাইন বান্ধিব লাগিছিলে কিন্তু সেইমতে কাম হোৱা নাই। যদি পাৰ্কোপাইন বান্ধিবলৈ হ'লে যদি পাৰ্কোপাইনটো ওপৰ ফালে বুক কৰি বান্ধে তেতিয়াহ'লে পানী কোনফালে যাব? ওপৰ ফালে নাযায়, তল ফালেহে পানী যাব। কিন্তু ওপৰ ফালে ঘূৰি থ'লেতো পাৰ্কোপাইন পানী ওপৰ ফালে যাব। চাওক, এতিয়া যোনটো আমাৰ বিভাগীয় ডিপাৰ্টমেণ্টেলি যিবিলাক আমাৰ অভিজ্ঞসকলে বা আমি যিবিলাকে কৰি থকা এক্সপেৰিয়েঞ্চ হোল্ডাৰকেইটা সিহঁতে কৰিছে আমাৰ ডিপাৰ্টমেণ্টৰ বোলে তেনেকৈ কৰিব লাগিব। তো সেইমতে আমি কৰিছোঁ। তাৰমানে চবে আহিলে, চবে চাই গ'ল, কিন্তু ৰাইজৰ মতেতো এতিয়া যোনটো আমাৰ মতে বান্ধা হৈছে পাৰ্কোপাইনটো আগত কিমান বাঁহ দি বান্ধিলে আৰু পাকা খুঁটি দি বান্ধিলে কাম নহ'লে, এতিয়া মানে ৰাইজৰ মতে কামটো হ'ব লাগে, মানে এনেকৈ বান্ধিছে, তো আমাৰ মতে মানে এনেকৈ বান্ধিব লাগে।